সময়ত হৃদয়ৰ অপূৰ্ণতা আশা, হৃদয় নথকা ল'ৰাজন। হৃদয় নথকা ল'ৰাজন মোলৈ এবাৰ হ'লেও মনত পৰিব লাগিছিল তাৰ। মানি ল'লোঁ মোৰ মোবাইল নাই, কিন্তু চিঠি এখনতো পঠাব পাৰে। হোষ্টেলত থাকি কলেজৰ কাৰোবাৰ প্ৰেমত পৰা নাইতো। হয়তো সেইবাবেই মোৰ খবৰ এটাও লোৱা নাই সি। নাই, অবিনাশ তেনেকুৱা ল'ৰা নহয়। মোৰ ভালপোৱা ইমান দুৰ্বল হ'ব নোৱাৰে। তাৰ প্ৰতি মোৰ গভীৰ বিশ্বাস আছে। পশ্চিম আকাশত লহিয়াব খোজা বেলিটোলৈ চাই মাইনীয়ে কথাবোৰ মনতে এবাৰ জুকিয়াই চালে। এসোপামান চিন্তা আৰু প্ৰশ্নই লুকা-ভাকু খেলিছে মাইনীৰ কোমল হিয়াখনত। ঠিক সেই আকাশৰ ডাৱৰবোৰৰ দৰেই মাইনীৰ ভাৱনাবোৰো। ঐ ছোৱালী, বহি থাকিব নালাগে, গধূলি হ'ল, আহ এতিয়া। দেউতাও আহি পাবৰ হ'ল। ছাগলীজনী পালিনে নাইবা? পালোঁ। এইজনী দেখা নাই নেকি? আহ সোনকালে, ব'ল। জোনাকীয়ে বাট আগচিছে লাহেকৈ। আকাশতো তৰাবোৰ চকু টিপিয়াইছে। বায়েক মামণিয়ে ঘৰৰ ঘাই ছাগলীজনীক পোৱালি দুটাৰ সতে এছাৰি এডাল লৈ একোবাৰ গালি, একোবাৰ সকিয়নি, একোবাৰ খং অভিমানেৰে মাইনীৰ আগে আগে খেদি নিছে। জিলিকি জিলিকি থকা সৌ দূৰ আকাশৰ তৰা, তুমি এখনি ধুনীয়া ছবি, মই গোপনে গোপনে অঁকা। মাইনীৰ দুটি ওঠেৰে বাগৰি অহা সুৰৰ লহৰে লহৰে যেন চৌপাশৰ জোনাকী পৰুৱাবোৰো নাচিছে। ঐ কি হ'ল? তোৰ মৰমজানটোলৈ আজি বৰকৈ মনত পৰিছে নেকি? মামণিয়ে কথাষাৰ সামান্য ইটিকিং কৰি ভনীয়েকক ক'লে। ক'তা, নাই পৰাটো, সহজভাৱেই ক'লে তাই। হ'ব। ঐ সোনকালে আহ, দেউতা পাবহি। এবছৰেই হ'ল সি ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ যোৱা। অসমীয়া বিভাগৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ। অধ্যয়নত ইমানেই ব্যস্ত যে কাৰো খবৰ ল'বলৈ এতিয়া তাৰ সময় নাই। দেউতাকে ইমান কষ্টৰে পঢ়াইছে, মাক-দেউতাকৰ আশাক নিৰাশা কৰিব নোৱাৰে সি। মাইনী কেনে আছে বাৰু? আজিকালি বকুলতললৈ নাহে চাগে। আহিনো কিডাল কৰিব? এইবাৰ বিহুত ঘৰলৈ গ'লে যেনে তেনে হ'লেও তাইক মোবাইল এটাৰ যোগাৰ কৰি দিব লাগিব। এনেও পঢ়াত মন নবহে। তাইৰ লগত দুই এটা কথা পাতিবলৈ পালে অন্ততঃ মনটো কিছু সান্ত্বনা পাব। এবাৰ তাইক দেখা পোৱা হ'লে। আগতে কেৱল তাইক লৈয়ে ব্যস্ত আছিলোঁ। সেই বকুলতলৰ অন্তৰংগ প্ৰতিটো সন্ধ্যাই আজি বুকুখনত কিবা শূলে বিন্ধা দি বিন্ধে। আমাৰ ঘৰৰ কাষতে থকা গাঁওখনৰ বৰনামঘৰটোলৈ তাই প্ৰায়ে প্ৰাৰ্থনা জনাবলৈ আহিছিল। মূৰত ওৰণিটো লৈ তাই নামঘৰত সোমোৱাৰ পৰা ওলাই অহালৈকে ৰৈ থাকোঁ। লগত মাকো আহে। সেইবাবে তাই হাঁহি এটাতে সন্তুষ্ট থাকিব লগা হয়। ৰাতিৰ সপোনটোৰ বাবে সেয়াই যথেষ্ট। আজিকালিৰ নাহে চাগে। পাহৰিলে সকলো। কিতাপৰ টেবুলতে অবিনাশে কথাবোৰ ভাবে। বাহিৰলৈ ওলাই আহে। ফৰিং ফুটা জোনাক যদিও ইয়াত গাঁৱৰ দৰে আকাশখনক ধুনীয়া নেদেখি। তাহাঁতৰ ঘৰত মাইনীক বিয়া দিবলৈ বন্দবস্ত কৰা নাইতো? বায়েকজনী থকালৈকে মই বিন্দাছ থাকিব পাৰোঁ। খিৰিকীখন সম্পূৰ্ণকৈ মেলি দিলে। খিৰিকীৰ ফাকেৰে দেখি পোৱা আদিগন্তৰ বিশাল আকাশখনলৈ অবিনাশৰ মনটো যেন উৰি যাব খুজিছে। সেই আকাশৰ তলতে যেন মাইনীক
সাৱটি হেঁপাহ পলুৱাই কথা পাতিব। হোষ্টেললৈ অহাৰ দিনাই মাইনীক অন্তিমবাৰৰ বাবে দেখিছিলোঁ। তাকো ভালকৈ দেখি পোৱা নাছিল। অনিমাহঁতৰ ঘৰৰ খিৰিকীখনৰ ফাঁকেৰে তাইলৈ চাই চাই সৰু ছোৱালীৰ দৰে ভেকুৰি ভেকুৰি কান্দিছিল। সি যেন ইমান নিথৰ আছিল। তাইক কন্দা দেখি হাঁহিছিলোঁ মাথো। তেতিয়া তাই ভাবিছিল চাগে অবিনাশৰ হৃদয় বোলা বস্তুটোৱেই নাই। সেইদিনা ধৰি মাইনীক দেখা হোৱা নাই, মাত এষাৰো শুনা নাই। কথাবোৰ ভাবি থাকোঁতেই সি টোপনি গ'ল। ঐ মাইনী, কিনো ভাবি আছ? শুই থাক অ', বহুত পৰ হ'ল। বা অ', ল'ৰাবোৰৰ বাৰু হৃদয়খন আমাৰ দৰে কোমল নহয় নেকি? ল'ৰাবোৰৰ বৰ নিষ্ঠুৰ ন? অবিনাশৰ কথাকে চোৱাচোন। আগতে সি হেনো মোক লৈ সদায় কবিতা লিখে। কি শুনিবি তাৰ বৰ বৰ কথা? তাৰ বাৰু মোলৈ এবাৰো মনত পৰিব নালাগেনে? উফ ৰাম, অবিনাশে তোক বহুত ভাল পায় অ'। তই কোৱাৰ দৰে নহয় সি। সি বাৰু কিমান কষ্টৰে পঢ়ি আছে, তইতো একো নাজান। ধৈৰ্য ধৰা অ' মোৰ সোণজনী। তই চাই থাকিবি বা, এইবাৰ সি আহিলে শুদাই নেৰোঁ। তাক মই কেঁচাই কেঁচাই খাম। কি যে পাগলী এইজনী। শুন, ক'ত আছাগৈ তুমি? উভতি আহা না সোনকালে। যৌৱনৰ অতৃপ্ত আশাবোৰ তোমাৰ বুকুত গুজি দি পূৰ্ণ কৰা কথা নাছিল জানো? আনদিনাৰ দৰে আজিও মাইনীয়ে উচুপি উচুপি মামণিৰ কাষতে টোপনি গ'ল। ষ্টেচনত গোটেই হাই হুলস্থুল। বিচনাৰ পৰা উঠি আহি গম পালে ছাত্ৰ ইউনিয়নে অনিৰ্দিষ্ট দিনলৈ হোষ্টেল বন্ধ কৰি দিবলৈ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক দাবী জনাইছে। যোৱা নিশা হোষ্টেলৰে আদিবাসী ছাত্ৰ এজনক হত্যা কৰিছে। ইয়াত নথকাই ভাল। ইমান গণ্ডগোল। ভালেই হ'ব গাঁৱলৈ যাওঁ। অন্ততঃ মাইনীক লগ পাম কেইদিনমানৰ বাবে। কথাষাৰ ভাবিলে সি। অবিনাশহঁতৰ অঞ্চলটোলৈ অহা বাছখনকে পালে। কলেজৰ পৰা প্ৰায় ৪৬ কিলোমিটাৰ আঁতৰত অবিনাশহঁতৰ সৰু গাঁওখন। অবিনাশৰ আগে পাছে এতিয়া মাইনীৰ অস্পষ্ট ছবিখনে আমনি কৰিছে। ঘৰত গম নাপায় সি আহিব বুলি। ফোন এটাও কৰা নহ'ল। বস্তু বাহিনী সামৰি থাকোঁতেই আবেলিৰ ২ বাজিল। ৩ বজাতহে বাছত উঠিছে। বাছখন কেকু জেকুকৈ আগবাঢ়িছে। ধৰাৰ বক্ষলৈ লাহে লাহে আন্ধাৰ নামিছে। গাঁৱলীয়া মানুহবোৰৰ দিনটোৰ ব্যস্ততাৰ অন্ত পৰিছে। বাছখনৰ পৰা নামিয়েই সি অনুভৱ কৰিলে সেয়া যেন জীৱনত কাহানিও পোৱা নাছিল। অলপমান গ'লেই তাহাঁতৰ গাঁওখন। মনতে ক'লে সঁচাকৈয়ে মোৰ গাঁওখনৰ দৰে পৃথিৱীৰ ক'তো এনে সৌন্দৰ্যময় আৰু শান্তিৰ ঠাই নাই। অলপ দূৰ আগবাঢ়ি হঠাতে কিবা শব্দৰ সংস্পৰ্শত অবিনাশ উচপ খাই ৰৈ গ'ল। কোনোবা নাৰীয়ে যেন উচুপি আছে সেই বকুলজোপাৰ তলত। ডাইনী নহয়তো? ইয়াত ডাইনী ওলোৱাৰ কথা আগতে কাহানিও শুনা নাছিল। অলপ সাহস গোটাই সি কিছু আগবাঢ়ি গ'ল। উচুপনিৰ শব্দ লাহে লাহে স্পষ্ট হৈ পৰিল। তাৰ বুজিবলৈ বাকী নাথাকিল সেয়া যে তাৰ মাইনী। মাইনীয়ে বাৰু কেনেকৈ গম পালে মই আহিম বুলি? ভালপোৱাই মানুহক ইমান গভীৰ হ'বলৈ শিকায়নে? অ' আই, আন্ধাৰ হ'ল। ইয়াৰ পৰা যোৱাগৈ। যিমানেই অভিনয় নকৰক কিয় মাইনীৰ আগত সেয়া নচলিব কেতিয়াও। তাৰ মাতষাৰ মাইনীয়ে অনুভৱ কৰিব পাৰিলে। মাইনীৰ কান্দোন ডাঙৰ হৈ আহিল।
খং আৰু অভিমানতে অবিনাশক ঢকিয়াবলৈ ধৰিলে। মাইনীক বুকুৰ মাজত সাৱটি অবিনাশে মাথো হাঁহি হাঁহি আগবাঢ়ি গ'ল। আকাশখনক ডাৱৰে আৱৰি পেলাইছে। হয়তো বসন্তৰ প্ৰথম জাক বৰষুণ আজিৰ নিশাটোতেই সৰিব। অবিনাশৰ মনত দুষ্ট বুদ্ধি এটাই পলকতে থিতাপি লৈছিলহি। যি নহ'লেও মাইনীয়ে ভালেই পাব।